ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় স্বায়ত্তশাসিতৰ সমাজতত্ব বিভাগৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত নতুনকৈ নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৃংখলা, নেতৃত্ব, আত্মবিশ্বাস, দৃঢ়তা আৰু সুস্পষ্ট জীৱন লক্ষ্য গঢ়ি তোলাৰ উদ্দেশ্যে অনুষ্ঠিত জীৱনত অনুপ্ৰেৰণা আৰু উৎসাহৰ কিয় প্ৰয়োজন শীৰ্ষক এক অনুপ্ৰেৰণামূলক বিষয়ত বক্তৃতা প্ৰদান কৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ডিব্ৰুগড় উপ মহাপৰিদৰ্শক প্ৰভাকৰ ত্ৰিপাঠীয়ে আজি এইদৰে কয়। মুখ্য দুৱাৰৰ পৰা গায়ন-বায়ন NCC কেডেটে উষ্ম আদৰণি জনাই সভাগৃহলৈ অনা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি জীৱনত সুনিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি শৃংখলাবদ্ধ অধ্যাৱসায়ী আৰু আত্ম উন্নয়নৰ পথত আগবাঢ়িবলৈ আহ্বান জনায়। তেওঁ কয়, এজন দায়িত্বশীল ব্যক্তিয়ে এখন সুস্থ পৰিয়াল গঢ়ি তোলে। সুস্থ পৰিয়ালে এখন সুস্থ সমাজ সৃষ্টি কৰে আৰু সুস্থ সমাজে এটা শক্তিশালী জাতি নিৰ্মাণ কৰে। ত্ৰিপাঠীয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সংৰক্ষণ, বহনক্ষম উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয় ভূমিকা গ্ৰহণেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ সামৰিক বাহিনীত উপলব্ধ বিভিন্ন কৰ্মসংস্থাপনৰ সুযোগসমূহৰ বিষয়ে বিশদভাৱে অৱগত কৰে আৰু সময়, পৰিস্থিতি, ব্যক্তিগত আগ্ৰহ অনুসৰি জীৱনৰ লক্ষ্য পৰিৱৰ্তিত হ'ব পাৰে বুলি উল্লেখ কৰি সদায় নিজকে নতুন পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ পৰামৰ্শ দিয়ে। তেওঁ প্ৰতিগৰাকী শিক্ষাৰ্থীক অসমৰ উজ্জ্বল নক্ষত্ৰ বুলি অভিহিত কৰি দেশৰ গৌৰৱ বৃদ্ধি কৰিব বুলি গভীৰ আস্থা প্ৰকাশ কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই সমালোচনামূলক চিন্তাধাৰা, আৱেগিক বুদ্ধিমত্তা, ফলপ্ৰসূ যোগাযোগ দক্ষতা আৰু ৰাজহুৱা বক্তৃতা কলাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। তেওঁ বিভিন্ন অনুপ্ৰেৰণাদায়ক উদাহৰণ উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিকূল পৰিস্থিতিক সাহস, দৃঢ়তা আৰু অধ্যাৱসায়েৰে অতিক্ৰম কৰিবলৈ উদ্বুদ্ধ কৰে। অনুষ্ঠানৰ অংশ হিচাপে ষ্টে ফিট যোগ কেন্দ্ৰৰ পৰিচালন সঞ্চালক জগদীশ ভৰালীৰ তত্বাৱধানত ত্ৰিপাঠী এটি মহানিম গছৰ পুলি ৰোপণ কৰে। অসম চৰকাৰৰ বৃক্ষবন্ধু কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আৰু DHSK মহাবিদ্যালয়ৰ স্বায়ত্তশাসিত আৰু ষ্টে ফিট যোগ কেন্দ্ৰই যৌথভাৱে 5,000 মহানিম পুলি ৰোপণৰ যি সংকল্প গ্ৰহণ কৰিছে, সেই পৰিৱেশ সংৰক্ষণমূলক কাৰ্যসূচীৰ অংশ হিচাপে এই বৃক্ষৰোপণ সম্পন্ন কৰা হয়। এইটো আমাৰ শিক্ষা ব্যৱস্থাটোৰ কাৰণে প্ৰয়োজন হয়, কাৰণ এতিয়া নতুনকৈ ছাত্ৰ-ছাত্ৰীসকল আহিছে, বিভিন্ন বিদ্যালয়ৰ পৰা আহিছে, বিভিন্ন মহাবিদ্যালয়ৰ পৰা আহিছে। কানৈ মহাবিদ্যালয়ত তেওঁলোকে অধ্যয়নৰ বাবে আহিছে আৰু গোটেই মহাবিদ্যালয়খনৰ চিন্তা, দৰ্শন, ভাৱনা, দৃষ্টিভংগী কি হ'ব, এই গোটেই কথাখিনি আমি আৰম্ভণিৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক শিকোৱাটো প্ৰয়োজন বুলি অনুভৱ কৰিছোঁ। সেইকাৰণে আমি মটিভেশ্যন বা অনুপ্ৰেৰণা দিবৰ কাৰণে তেওঁলোকক আৰম্ভ কৰিছোঁ। আমি প্ৰত্যেক বছৰে এই কামবিলাক কৰোঁ। আমি আজি DIG আহিছে আমাৰ CRPFৰ প্ৰভাকৰ ত্ৰিপাঠী, তেখেতে পূৰ্বৰ পৰা আমি জানো যে বৰ সুন্দৰকৈ অনুপ্ৰেৰণামূলক বক্তৃতা দিয়ে আৰু উঠি অহা প্ৰজন্মক উৎসাহিত কৰে। আমি দেখিছোঁ যে আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ লক্ষ্য কি, উদ্দেশ্য কি, জীৱনটো মূল্য কি, অৰ্থ কি, জীৱনটোত আমি কি কৰিম, এনেকুৱা কথাবিলাক নাভাবে। গতিকে নভবাৰ ফলত জীৱনটো লক্ষ্য নথকাৰ কাৰণে আমাৰ বহু ল'ৰা ছোৱালী বিপথে পৰিচালিত হয় আৰু জীৱনত আত্মবিশ্বাস গঢ়ি তুলিব নোৱাৰে, ইতিবাচক দৃষ্টিভংগী ল'ব নোৱাৰে, মুঠতে গোটেই জীৱনটো অসাৰ হৈ পৰে। গতিকে তেনেকুৱা এটা চিন্তা আঁতৰাবৰ কাৰণে আমি মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক আজি সমাজ স্বাস্থ্য বিভাগৰ উদ্যোগত আমি সিদ্ধান্ত এটা লৈছিলোঁ যে ত্ৰিপাঠী ডাঙৰীক আমি নিমন্ত্ৰণ কৰিম আৰু সেই নিমন্ত্ৰণৰ অংশ হিচাপে তেওঁক আমি আজি এটা মটিভেশ্যনেল বক্তৃতা দিবৰ কাৰণে আয়োজন কৰিম আৰু তেওঁ বৰ সুন্দৰকৈ বক্তৃতাটো দিছে। আমাৰ আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে আজি বহুতখিনি বৰ সুন্দৰকৈ তেওঁলোকে কথাবিলাক শুনিছে, বুজিছে আৰু শিকিছে। গতিকে জীৱনৰ অৰ্থটো কি মই ভাবোঁ তেওঁলোকে এতিয়া বুজিবলৈ আৰম্ভ কৰিছে, কাৰণ বহুতে জীৱনৰ অৰ্থটো বা জীৱনৰ গোটেই শেষ সীমালৈকে আমাৰ কি হ'ব বা আমাৰ লক্ষ্যটো কি হ'ব সেই কথাখিনি তেওঁলোকে অনুভৱ কৰিব নোৱাৰে। গতিকে এখন গাড়ী আচলতে চলিবৰ কাৰণে ইন্ধন লাগে, ইন্ধন নহ'লে কেতিয়াও গাড়ী এখন চলিব নোৱাৰে। গতিকে আমাৰ মটিভেশ্যনটো হ'ল, অনুপ্ৰেৰণা হ'ল, সাহস হ'ল আমাৰ জীৱনটো আগুৱাই নিবৰ কাৰণে ইন্ধন। গতিকে আমি ইন্ধন দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই ইন্ধনৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি সুন্দৰভাৱে আগুৱাই লৈ যাম। তেওঁলোকে সপোন দেখক, কাৰণ সপোন দেখিবলৈ পইচা দৰকাৰ নাই, কোনো সময়ৰ দৰকাৰ নাই। গতিকে যেতিয়া তেতিয়া সপোন দেখিব পাৰে আৰু সপোনটো বাস্তৱত ৰূপায়িত কৰিব পাৰে। গতিকে ত্ৰিপাঠী ডাঙৰীয়াক আজি মই ধন্যবাদ জনাইছোঁ। তেওঁ নিমন্ত্ৰণ দিয়াৰ লগে লগে আহিছে আৰু ছাত্ৰ ছাত্ৰীও উৎসাহিত কৰি সুন্দৰ বক্তৃতা প্ৰদান কৰিছে। অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি বিবেক দেউৰাই কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত যোগাযোগ দক্ষতা,
আজীৱন শিক্ষাৰ আগ্ৰহ আৰু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত এক সাৱলীল বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ পাৰ্থ গাংগুলী, শৈক্ষিক পৰিষদৰ সদস্য সচিব ডক্টৰ জ্যোতিপ্ৰসাদ ফুকন, সমাজতত্ব বিভাগৰ অধ্যাপিকা কৰিশ্মা জে.কে. বৈষ্ণৱীকে ধৰি বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। শেষত শলাগৰ শৰাই জ্ঞাপন কৰে অধ্যাপিকা চাহিস্তা জামালে। আজি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমান বল সুৰজমল কানৈ মহাবিদ্যালয়ত সমাজতত্ব বিভাগৰ উদ্যোগত ইনস্পায়াৰিং মাইণ্ডছ এণ্ড ইণ্টাৰেক্টিভ এণ্ড মটিভেশ্যনেল ছেশ্যন শীৰ্ষক এলানি বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয় আৰু এই বক্তৃতাৰ সমল ব্যক্তি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ শ্ৰী প্ৰভাকৰ ত্ৰিপাঠীজীক। তেখেত হৈছে ডিব্ৰুগড় CRPFৰ DIGP। গতিকে তেওঁ আমাৰ ছাত্ৰ ছাত্ৰী, আপোনালোকে নিশ্চয় অৱগত যে আমাৰ নতুনকৈ শিক্ষাবৰ্ষ আৰম্ভ হৈছে। গতিকে প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে আজি এই বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু আমাৰ সমল ব্যক্তিয়ে তেখেতলোকক যথেষ্ট অনুপ্ৰাণিত কৰিছে। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট, ইউ.এ.টিভি।